মৰম ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেল তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7 অৰ্থাৎ 7ম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ মানে অংকৰণ বিষয়টোৰ বিজ্ঞান পাঠ নম্বৰ 5 বিজ্ঞান আৰু আমাৰ মানসিকতা যিটো পাঠ আছে এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু-বান্ধৱী সকলোলৈ অৱশ্যই শ্বেয়াৰ কৰিবা আৰু চাওকোনে ক'ৰ পৰা চাই আছা নিজৰ নামটো কমেণ্ট বক্সত জনাই দিবা আৰু ভিডিঅ'টো ভাল লাগিলে অৱশ্যই এটা লাইক কৰিবা। আহিতে তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ 1 নম্বৰ প্ৰশ্নত যিটো আছিল সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়। আজি 2 নম্বৰ প্ৰশ্নটো আমি চাম। 2 নম্বৰৰ ক নম্বৰত আছে চিটা সম্পৰ্কে প্ৰচাৰ উৰা বাতৰিটোৰ কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। এইটো উত্তৰটো চোৱা। চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰি ভ্ৰময় ভাষা মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। এইবাৰ খ নম্বৰ প্ৰশ্ন আছে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয় অহা নাছিল। উত্তৰটো চোৱা। বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। যিহেতু মানে চিটা ল'লে মানুহ মৃত্যু হয় বুলি সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰ দিনা অহা নাছিল। ঘ নম্বৰটো কৈছে তোমালোকে চোৱা বিদ্যালয় চিটা সম্পৰ্কে সবিশেষ জানিবলৈ কোন আহিছিল। এইটো হৈছে বিদ্যালয় চিটা সম্পৰ্কে সবিশেষ জানিবলৈ ডক্টৰ পায়েং আহিছিল। এবাৰ 3 নম্বৰ প্ৰশ্ন তোমালোকৰ কি চমু উত্তৰ দিব দিছে। তাৰে ক নম্বৰটো হৈছে ভ্ৰাম্যভাষত অহা উৰা বাতৰিটো চিটা ল'লে কি হ'ব বুলি কৈছিল। মানে গাঁৱত যে উৰা বাতৰি এটা আহিছিল চিটা ল'লে মানুহ মৃত্যু হ'ব কি হ'ব বুলি সেইটো ক'ব দিছে। উত্তৰটো চোৱা। ভ্ৰাম্যভাষত অহা উৰা বাতৰিটো চিটা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। খ নম্বৰটো জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনতকৈ কি বেলেগ দেখা পাইছিল। মানে প্ৰতিদিন যেনেকুৱা ধৰণৰ দেখা পায় সেইদিনা আকৌ মানে আন দিনতকৈ বেলেগ বেলেগ দেখা পাইছিল বুলি জংকীৰ বিষয়ে কৈছে। আৰু জংকীয়ে কি দেখা পাইছিল এইটো উত্তৰটো চোৱা। জংকীয়ে বুধবাৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনতকৈ বেলেগ দেখাৰ কাৰণ হৈছে ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিতক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলে সকলোকে দেখা নাছিল। ঘ নম্বৰটো কৈছে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকী কি কৈছিল। এইটো চোৱা। মানে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণু পলিঅ' জলাতংক ইনফ্লুৱেঞ্জা হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। খ নম্বৰ প্ৰশ্ন উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল। উত্তৰটো হৈছে উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল যে সকলোবোৰ মানুহে ভয় খাইছিল। চিটা ল'লে ল'ৰা-ছোৱালীবোৰৰ অপকাৰ হ'ব বুলি ভাবে তেওঁলোকে নিজৰ ল'ৰা-ছোৱালীবোৰক স্কুললৈ যাবৰ বাবে অনুমতি দিয়া নাছিল। অ নম্বৰ প্ৰশ্নত কৈছে প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল। উত্তৰ প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ প্ৰধান শিক্ষক আৰু চিকিৎসকগৰাকী আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে। এইবাৰ তোমালোকৰ 4 নম্বৰ প্ৰশ্ন শব্দৰ অৰ্থ লিখিব দিছে। তো শব্দৰ অৰ্থটো মানে মিলাব দিছে এনেকৈ আঁচনি মিলাব লাগিব। তোমালোকৰ আঁচনি নহয় চিধা কৰিয়ে দিছোঁ। এইটো আছিল প্ৰশ্নটো চাই ল'বা। এইবাৰ চোৱা উত্তৰটো চোৱা। এইফালে আছে তাৰমানে হাটৰ লগত কি হ'ব নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই এইটো হৈছে হাট। প্ৰাংগণ মানে চোতাল মিলাই ল'বা আঁচনি। বীজাণু মানে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰমক মানে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খচৰা ৰোগ। প্ৰতিৰোধ মানে বাধা। পুস্তিকা মানে সৰু কিতাপ। এবাৰ 5 নম্বৰ প্ৰশ্ন শংকৰ তুমি এতিয়া বিদ্যালয় যাবলৈ সাজু হোৱা নাই কিয়। কথাষাৰ কোনে কাক আৰু কিয় কৈছিল। তো উত্তৰটো চোৱা। উক্ত কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল। তাৰমানে সিদিনা জংকীৰ কোনো বন্ধু ৰাস্তাত লগ পোৱা নাছিল আৰু স্কুলতো যে কাকো লগ পোৱা নাছিল সেইকাৰণে শংকৰ কিয় স্কুলত যোৱাৰ কাৰণে সাজু হোৱা নাই সেই কথাষাৰ কোনে কৈছিল এইটো আমি চাম। জংকীয়ে বিদ্যালয় গৈ খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰত থকা সহপাঠী শংকৰ ঘৰ পালেগৈ। শংকৰৰ ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকীয়ে আচৰিত হ'ল। বিদ্যালয় যাবলৈ তেতিয়া সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেকৈ কৈছিল।
6 নম্বৰ প্ৰশ্ন উৰাবাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ হোচৰা ৰোগ কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা কথাষাৰ বহল তাত এনেকুৱা হোচৰা ৰোগবোৰ প্ৰতিৰোধ নকৰিলে এজনৰ পৰা আন এজনৰ গালৈ যায় এইদৰে সকলো মানুহৰ মাজতে এই ৰোগ বিয়পি পৰে জংকীয়ে বিদ্যালয় গৈ বিদ্যালয়ত কোনো ল'ৰা ছোৱালী নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গৈ শংকৰে বিদ্যালয় যাবলৈ তেতিয়া সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেদৰে কৈছিল এবাৰ 7 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা যেনেকুৱা দলং ৰং কলং পিং হিং এইকেইটা শব্দৰে বাক্য ৰচনা কৰিব লাগিব প্ৰথম হৈছে দলং বাক্য ৰচনা কেনেকৈ কৰিলে ব্ৰহ্মপুত্ৰ শৰাইঘাট দলং আছে এই যে এনেকৈ দলঙৰ তলত আস্থানি মানে বাক্য ৰচনা সম্পন্ন কৰিব লাগে ৰং দিয়া মিঠাই নাখাবা 3 নম্বৰত আছে কলং যেনেকুৱা কলং হ'ল এখন নদী এনেকৈ বাক্য ৰচনা কৰিবা তাৰপিছত হিং গৰুৰ হিং আছে 8 নম্বৰ প্ৰশ্ন এটা শব্দত প্ৰকাশ কৰিব দিছে এটা শব্দতে জবাব দিব লাগিব যি একেলগে পঢ়ে এইটো হৈছে সহপাঠী যি জানিবলৈ ইচ্ছা কৰে তাক জিজ্ঞাসু আৰু গাঁৱৰ মুখিয়ালক গাঁওবুঢ়া বুলি কোৱা হয় 9 নম্বৰ কাৰো পক্ষ নলয় এইটো হৈছে নিৰপেক্ষ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা ৰোগ এইটো হৈছে সংক্ৰামক এবাৰ 9 নম্বৰ প্ৰশ্ন তোমালোকৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে এইটো শব্দ বিপৰীত শব্দৰ অৰ্থ ইফালে দেখাই দিছোঁ চাবা তো তোমালোকৰ শব্দ আৰু অৰ্থটো চোৱা আৰম্ভণিৰ বিপৰীত সামৰণি মানে শেষ উপস্থিত অনুপস্থিত অপকাৰ উপকাৰ বাদ বিবাদ দিন ৰাতি মান্তি অমান্তি এইকেইটা হৈছে বিপৰীত শব্দৰ অৰ্থ 11 নম্বৰ প্ৰশ্ন তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱৰ বুধবাৰে সাপ্তাহিক হাট বহে তোমালোকে জনাই এনে হাটৰ বিষয়ে পাঁচাৰি লিখা উত্তৰ চিপাঝাৰ বৰদলগুৰি মঙ্গলবাৰে সাপ্তাহিক হাট বহে তালৈ ওচৰৰ গাঁৱৰ চৰ-চাপৰিৰ পৰা আহোঁতে শাক পাচলি বিক্ৰী কৰিবলৈ মানুহ আহে ইয়াত সকলো ধৰণৰ বস্তু বেচা কিনা হয় বাঁহ বেতৰ সামগ্ৰী পোৱা যায় হাটখনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে তো তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছে তোমালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ